হয় লাগি চাওক মই প্ৰথমে এটা কথা উল্লেখ কৰিব লাগিব যে ব্ৰহ্মপুত্ৰত যদিহে আপোনালোক আহে তেনেহলে 100 বাৰ ভাবিব। মোৰ সন্মুখত আছে এয়া হল ভক্তি কুটিৰ। মই মোৰ ভিডিঅ' জাৰ্নেলিষ্ট মিনময়ক দেখুৱাবলৈ অনুৰোধ কৰিছো। এয়া দেখিবলৈ পাইছে, জুম কৰি দেখুৱাইছে, এয়া হৈছে ভক্তি কুটিৰ। আৰু ভক্তি কুটিৰলৈ আহিছিলে অসমৰ যুৱকৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী যুৱক ইয়ালৈ আহিছিলে আৰু অহাৰ পিছত এই যি ব্ৰহ্মপুত্ৰৰ যি বুকু সেই বুকুলৈ আহি উপস্থিত হৈছিলেহি। আৰু দেখিবলৈ পাইছে বৰ্তমান সময়ত এতিয়াও SDRF বাহিনীৰ যি অভিযান সেই অভিযান অব্যাহত আছে। আৰু যোৱাকালিৰ দিনটোত 8 গৰাকী যি ব্যক্তি আহি ইয়াত উপস্থিত হৈছিলেহি। আৰু উপস্থিত হোৱাৰ পিছত এই যি ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁলোকে নামিছিলে আৰু নমাৰ পিছত 3 গৰাকী ব্যক্তি সুকলমে পাৰ হ'ব পাৰিলে, কিন্তু 5 গৰাকী ব্যক্তি বৰ্তমান সময়লৈকে যোৱাকালিৰ দিনটোৰ পৰা বৰ্তমান সময়লৈকে কিন্তু ইয়াত নিখোজ হৈ আছে। আৰু সেই নিখোজ হোৱা 5 গৰাকী ব্যক্তিক বৰ্তমান সময়তো উদ্ধাৰ কৰিবৰ কাৰণে এতিয়া SDRF NDRF বাহিনীৰ যি যোৱাকালিৰ পৰাই বৰ্তমান সময়লৈকে ইয়াত যি অভিযান, ব্যাপক যি অভিযান সেই অভিযান অব্যাহত আছে। মই সমগ্ৰ যি বিষয় সেই বিষয় সন্দৰ্ভত মই কিছু কথা পাতিম, কিন্তু তাৰ পূৰ্বে মই এইভাবে এই দৃশ্য দেখুৱাইছো যে দেখিবলৈ আচলতে সাধাৰণ এখন নদী, কিন্তু এই নদীৰ গভীৰতাত যোৱাকালিৰ দিনটোত 5 গৰাকী যুৱকে ইয়াত নিখোজ হৈ আছে যোৱাকালিৰ দিনটোৰ পৰা। মই আপোনাৰ ওচৰলৈ আহিছো, ইয়াত এগৰাকী যুৱকৰ ইয়াত ককাইক আছে। মই আপোনাৰ ওচৰলৈ আহিছো। আপুনি ক'ৰ পৰা আহিছে? বিশ্বনাথ চাৰিআলি। মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছো। আপুনি কাৰ ককাইক? মই উপেশ কুমাৰৰ ককাইক। উপেশ কুমাৰ প্ৰায় 45 বছৰৰ ল'ৰা। হয়, তেওঁ 20 বছৰৰ ধৰি পেলাই ইয়াতে ইস্কনৰ সেৱা পাতি কৰি আছিলে। আজি 20 বছৰৰ পিছত কৰি থকা এটা অনুষ্ঠান, যেনিবা আমাৰ যিটো উলুগুবাৰী যিটো ইস্কন মন্দিৰ আছে তাতে আছিলে। কিন্তু আজি যেতিয়া তেওঁৰ এই ঘটনাটো ঘটাৰ পিছত আমি ৰাতিপুৱা আহি তেওঁলোকক খবৰ লৈছিলোঁ যে এনেকৈ ঘটনা, ভাইটি হেৰাইছে, পানীত ডুব গৈছে, আপোনালোকে গম পাইছেনে নাই এনে বুলি সুধিছিলোঁ। তেতিয়া গম পাইছোঁ। তেতিয়াহ'লে আপোনালোকে আমাক অলপ সহায় কৰক, কাৰণ আমি নতুন মানুহ নেদেখা জেগা, ক'ত খাৰগলি আছে, ক'ত কি আছে, এনেকৈ বুলি আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ। কিন্তু তেওঁলোকে এক পাকো দেখা নিদিলে। সেইটো কাৰণে আমি বহুত দুখ পাইছোঁ আৰু সেই সংস্থাটোক অলপ ধিক্কাৰ দিছোঁ। মানে ভক্তি কুটিৰৰ কোনো এগৰাকী ব্যক্তি আপোনালোকক মানে আপোনাক সন্ধান দিয়া নাই যে এই যে গোটেই ঘটনাটো যে আপোনাৰ সংঘটিত হৈছে ইয়াত? নাই, কোনো ধৰণৰ ইনফৰ্মো কৰা নাই। বাতৰি চাই পেলাই আপোনালোকে? বাতৰি চাই পেলাইহে আমি আহিছোঁ। কোনো খবৰো নিদিলে। এনেকৈ আজি 9জন ব্যক্তি আহি পেলাই 5জন ডুবি গ'ল, বাকী 4জনটো জীৱিত আছে। তেওঁলোকৰ থ্ৰুদিতো এইটো মন্দিৰৰ পৰা সিটো মন্দিৰলৈকে তেওঁলোকে এটা ইনফৰমেশ্যন দি পেলাই ধৰি লওক আমাক জনাব পাৰিলেহেঁতেন, কিন্তু একো এটা নকৰিলে। আৰু আনকি এতিয়াও নিমাত হৈ পেলাই তেওঁলোকে মনে মনে বহি আছে। এতিয়া পুলিচে কিবা সুধিছে নে আপোনালোকক? নাই, পুলিচে একো সোধা নাই। তেওঁলোকৰ নামত আমি এটা এজাহাৰ দিছোঁ। যিখিনি মানুহৰ পৰা ল'ৰাবিলাক নিৰ্দেশ হৈছে তেওঁলোকৰ নামত এটা আমি এজাহাৰ দিছোঁ। এতিয়া প্ৰশাসনিক কি ব্যৱস্থা লয় সেইটো পৰৱৰ্তী সময়ত চোৱা যাব। আৰু তেওঁলোকক যোৱাকালি চাওক 8জন ব্যক্তি আছিলে, 8জনৰ 3 গৰাকী ঘূৰি আহিলে, কিন্তু 5 গৰাকী লগতে আপোনাৰ ভাইটি আছিলে ইয়াত নিখোজ হৈ আছে বৰ্তমান সময়লৈকে। বাকী 3 গৰাকী যি কেইগৰাকী ইয়াত আহিছিলে তেওঁলোকক পুলিচে নিছে নাই? নাই নিয়া। তেওঁলোকে এতিয়াও আজাদীত আছে। আৰু তেওঁলোকে ইয়াত আহি স্পট প্লেচটোতো কমচে কম দেখাই দিব পাৰিলে হয়, বা আমাক এটা চাৰ্টিফিকেট দিব পাৰিলেহেঁতেন যে এইখিনিতে ঘটনাটো ঘটিছিল দাদা, এনেকৈ হৈছিলে বুলি তেওঁলোকে ক'ব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে এতিয়ালৈকেও দেখা দিয়া নাই। গতিকে আমি মানে সেইফালৰ পৰা আমি ভাবোঁ যে এইটো এটা প্ৰি প্লেনিং বুলি ভাবি লৈছোঁ। মানে এইটো এটা মাৰ্ডাৰ হ'ব পাৰে নেকি? হ'ব পাৰে, কোনো হেৰি নহয় এইটো। কাৰণ যিহেতুকে তেওঁলোকে যদি আমাৰ লগত ছাপৰ্ট দিয়াহেঁতেন তেতিয়াহ'লে আমি নিশ্চয় এটা ভাবিলোহেঁতেন। ভক্তি কুটি। হয়, চাওক লাকি, এই দৃশ্য মই পুনৰবাৰ দেখুৱাইছোঁ। এয়া হৈছে ব্ৰহ্মপুত্ৰৰ বুকুৰ খাৰগুলিৰ এই দৃশ্য দেখুৱাইছোঁ মই। আৰু এয়া এই যি স্থান মই য'ত উপস্থিত আছোঁ, এই স্থানৰ পৰাই যোৱাকালি দিনটোত প্ৰায় 11মান বজাত 8 গৰাকী যি ব্যক্তি ভক্তি কুটিৰত তেওঁলোকে ইয়াত তাত স্মৰণ কৰিব আহিছিলে। তাত তেওঁলোকে ধৰ্মৰ যি পাঠ সেই পাঠ কৰিব আহিছিলে। আৰু তাৰপিছত এই যি স্থান মোৰ সন্মুখত দেখিবলৈ পাইছে যিডাল বাঁহ আছে, এই স্থানৰ লৈকে তেওঁলোকে তাত গা ধুব গৈছিলে। আৰু সেই সময়ছোৱাতে 8জন ব্যক্তিৰ 5 গৰাকী ব্যক্তিয়ে কিন্তু ইয়াৰ পৰা নিখোজ হৈ গ'ল। অৰ্থাৎ 3 গৰাকী ব্যক্তি তাৰ পৰা ওলাই আহিলে। অৰ্থাৎ এগৰাকী ব্যক্তি নদীখনৰ
পাৰলৈ যাবলৈ সক্ষম হ'ল আৰু দুগৰাকী ব্যক্তি পিছলৈ আহিলে কিন্তু 5 গৰাকী ব্যক্তি ইয়াৰ পৰা নিখোজ হৈ গ'ল এতিয়া গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে সমগ্ৰ বিষয়টো কিন্তু সাধাৰণ বিষয় নহয় এই সমগ্ৰ বিষয়টোৰ আঁৰত কৰবাত নহয় কৰবাত এটা ডাঙৰ সাঁথৰ লুকাই আছে মই এইভাবে কৈছো লাকি যে যি গৰাকী ব্যক্তি ইতিমধ্যে আমাৰ কিছু সময় বা কিছু খন্তেকৰ পূৰ্বে আমাৰ কেমেৰা সন্মুখত তেওঁ মন্তব্য দিলে তেওঁ এই নিখোজ হোৱা এগৰাকী যুৱকৰ তেওঁ ককায়েক হয় তেওঁ স্পষ্ট ভাষাৰে কৈছে যে ইস্কন মন্দিৰেই হওক বা ভক্তিকুটিৰেই হওক সেই ভক্তিকুটিৰ বা ইস্কন মন্দিৰৰ এগৰাকী ব্যক্তিও বৰ্তমান সময়লৈকে তেওঁলোকক কিয় এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তেওঁলোকক কিয় নজনালে বা সন্ধান নিদিলে বা ইনফৰমেশ্যন তেওঁলোকক কিয় নিদিলে এই বিষয়টোৰ সন্দৰ্ভত তেওঁ এটা কথাই স্পষ্ট কৰিছে যে হয়তো এই সমগ্ৰ এই যি ঘটনা এই ঘটনাটো এটা মাৰ্ডাৰ অৰ্থাৎ এটা হত্যাকাণ্ড পৰিকল্পিত এটা হত্যাকাণ্ড হ'ব পাৰে যিয়ে নহওক আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে আৰু প্ৰাৰম্ভিক তদন্তৰ পিছত এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিব কিন্তু লাকি চাওক মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম যে ব্ৰহ্মপুত্ৰৰ বুকুত যোৱাকালিৰ দিনটোত 11 বজাত 8 গৰাকী ব্যক্তি ইয়াত আহিছিলে তাৰে 5 গৰাকী ব্যক্তি ইয়াত নিখোজ হ'ল বৰ্তমান সময়লৈকে যোৱাকালিৰ পৰা বৰ্তমান সময়লৈকে ইয়াত SDRF NDRF বাহিনীয়ে অভিযান চলাই আছে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই কিন্তু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এই 5 গৰাকী ব্যক্তি নিখোজ হোৱা যি কেইগৰাকী ব্যক্তি সেই ব্যক্তি কেইগৰাকীৰ বাসগৃহত হওক তেওঁলোকৰ পৰিয়ালক কিয় ভক্তিকুটিৰে হওক বা ইস্কন মন্দিৰে কিয় সন্ধান নিদিলে ইনফৰমেশ্যন নিদিলে খবৰ নিদিলে এই বিষয়সমূহ কিন্তু হৈ পৰিছে অন্যতম এটা ৰহস্যজনক বিষয় লাকি হয় বিতুবন আপুনি সামগ্ৰিক পৰিবেশ দেখুৱালে কিন্তু যেহেতু যি কেইগৰাকী যুৱক সন্ধানহীন হৈছে তেওঁলোকৰ পৰিয়ালে আমি দেখিছো বা শুনিছো তেওঁলোকে অভিযোগ উঠাইছে যে এয়া আসলতে হত্যাকাণ্ড হ'ব পাৰে বুলি তেওঁলোকে জনাইছে ইয়াৰ পিছত এতিয়া আৰক্ষীয়ে কেনেকুৱা ধৰণৰ তদন্ত আগবঢ়াব বা NDRF SDRF বাহিনী যেহেতু এতিয়াও তেওঁলোকক সন্ধানত তেওঁলোক নামি পৰিছে আৰক্ষী উপস্থিত হৈছে যোৱাকালি দিনটোৰ পৰা আমি দেখি আছো এতিয়া যেহেতু হত্যাকাণ্ড বুলি তেওঁলোকে মন্তব্য কৰিছে ইয়াৰ পিছত আৰক্ষীয়ে কেনেকুৱা ধৰণৰ তদন্ত কৰিব বুলি আপুনি ভাবে হয় লাকি চাওক এয়া মই পুনৰবাৰ উল্লেখ কৰিছো এয়া সাধাৰণ বিষয় নহয় যদি আপুনি এই সমগ্ৰ বিষয়টোৰ পাতনি মিলি চাই সচ্ছং বিহাৰৰ মই এটা উদাহৰণ দিছো আজিৰ পৰা 8 বছৰৰ পূৰ্বৰ এটা মই উদাহৰণ দিছো সচ্ছং বিহাৰ যিখন অনুষ্ঠানত যিখন ভক্তিৰ অনুষ্ঠানত সেই সময়ছোৱাটোতেই দেখিবলৈ পোৱা গৈছিল যে APSC কেলেংকাৰীৰ মূল অভিকেন্দ্ৰিক এটা কেন্দ্ৰ বুলি তাত অভিযোগ উত্থাপন হৈছিল বিভিন্ন মহলত বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন ক্ষেত্ৰত তেনে ক্ষেত্ৰত যদি চাবলৈ যাওঁ যি আমি দেখিবলৈ পাইছে যোৱাকালি দিনটোত যিটো অনুষ্ঠানত তেওঁলোকে আহি উপস্থিত হৈছিলেহি উপস্থিত হোৱাৰ সেই সময়ছোৱাটোত পৰা তেওঁলোক ইয়াত যি ব্ৰহ্মপুত্ৰৰ যি বুকু এই যি স্থান সেই স্থানত আহি তেওঁলোকে ইয়াত আহি উপস্থিত হৈছিলেহি উপস্থিত হোৱাৰ পিছত তেওঁলোকে ইয়াত গা ধুবলৈ গৈছিলে বা যি কাৰণতে তেওঁলোকে ইয়াত আহিছিলে কিন্তু যিটো ঘটনা অনাকাংক্ষিত যিটো ঘটনা সেই ঘটনাটো সংঘটিত হোৱাৰ পিছত যে ঘৰৰ লোকক বা পৰিয়ালৰ লোকক খবৰ নিদিয়া এই গোটেই ঘটনাটো আৰত প্ৰকৃততে কি এটা ডাঙৰ প্ৰশ্নবোধক দ্বিতীয়তে ক'ব বিচাৰিছো আজি এইগৰাকী যি নিখোজ হোৱা 5 গৰাকী ব্যক্তিৰ অন্যতম এগৰাকীৰ যি ককায়েক গৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড আৰক্ষীয়ে কি ধৰণে তদন্ত আৰম্ভ কৰিছে সেয়া বৰ্তমান সময়ত আমি এইভাবে ক'ব নোৱাৰো কাৰণ তদন্তৰ যি অআকশ কেতিয়াও সাংবাদিকে হওক বা বিভিন্ন মাধ্যমত তেওঁলোকে জানিব নিদিয়ে কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে বা আমি আসাম টক্সৰ ফালৰ পৰা এইটো কথা জনাইছো যে এই সমগ্ৰ বিষয়টোৰ আঁৰত যে এটা ডাঙৰ ৰহস্য লুকাই আছে এইটো ইতিমধ্যে স্পষ্ট হৈছে কিয়নো যে ঘৰত কিয় খবৰ নিদিলে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যে তেওঁলোকে তিনিজন ব্যক্তি যিটো সময়ত ইয়াৰ পৰা পাৰ হৈ আহিলে নদীৰ বুকুৰ পৰা সেই তিনিজন ব্যক্তিয়ে ওচৰ চুবুৰীয়া কিয় খবৰ নিদিলে যে ইয়াত 5 জন ব্যক্তি নিখোজ হৈ আছে সেই সময়ছোৱাটোতে যদি ততাতৈয়াকৈ যদি খবৰ দিলে হয় বা এই সমগ্ৰ বিষয়টো সন্দৰ্ভত যদি ওচৰ চুবুৰীয়াক অৱগত কৰিলে হয় হয়তো এনে ধৰণৰ ঘটনা সংঘটিত নহলে হয় আৰু এগৰাকী ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব ক'ৰ পৰা আহিছে মই আহিছো বিশ্বনাথ চাৰিব হয় আপুনি কোন হয় মই এনে একো নহয় মই ঘটনাটো যোৱাকালি নিউজত গম পাওঁ নিউজত গম পোৱাৰ পিছত আমি আমাৰ বিশ্বনাথ চাৰিৰ উদ্ধৱ প্ৰভু বুলি এজন আছিলে আৰু এজন প্ৰতাপ ৰায় বুলি আছিলে তেখেতসকল আমাৰ বিশ্বনাথ চাৰিআলি গতিকে আমাৰ বিশ্বনাথ চাৰিআলিৰ দুজন ভক্ত আমাৰ এই ব্ৰহ্মপুত্ৰ বুকুত নিখোজ হোৱা খবৰটো পাই পেলাই মই আহিছো হয়
কি ভাবে সমগ্ৰ ঘটনাটো চাওক 8জন মানুহ ইয়ালৈ আহিছিলে 8জন মানুহৰ 3জন পাৰ হৈ আহিলে 5জন তাত নিখোজ হল ব্ৰহ্মপুত্ৰৰ বুকুৰ আমি য'ত থিয় হৈ আছো কিন্তু তেওঁলোকে পুলিচ অহাৰলৈকে তেওঁলোকে একো খবৰ দিয়া নাছিলে কিন্তু চাওক আমি সেই বিষয়ে কিন্তু ইমান এটা অৱগত নহয় যোৱাকালি সন্ধিয়া ঠিক 7টা বজাত মনাবাৰী বিশ্বনাথ চাৰিআলি মনাবাৰীৰ অজিত প্ৰভুৱে মোক টেলিফোন যোগে জনালে যে এনেকে আমাৰ উদ্ধৱ প্ৰভু আৰু সুৰজ প্ৰভু বুলি কয় যিজন প্ৰতাপ ৰায় বুলি তেখেতৰ নিকনেম হৈছে সুৰজ প্ৰভু গুৱাহাটীলৈ গৈছিলে গুৱাহাটীলৈ যাওঁতে তেখেত ভক্তি কুটীৰলৈ বুলি গৈছিলে প্ৰগ্ৰেম অনুষ্ঠান পাতিবলৈ গতিকে অনুষ্ঠানত গৈ পেলাই তেখেত ব্ৰহ্মপুত্ৰৰ গা ধুবলৈ গৈছিলে গা ধোৱাৰ পৰা তেখেতসকল নিখোজ কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছো যে পৰিয়ালৰ লোকসকলক কিন্তু কোনো ধৰণৰ কিন্তু তেখেতসকলৰ ফালৰ পৰা কোনো জনোৱা হোৱা নাই আৰু আমাৰ ইস্কন যিখন উলুবাৰীত আমাৰ শ্ৰীজী প্ৰভু বুলি আছে আমাৰ নৰ্থ ইষ্টৰ তেখেত ইস্কনৰ হেড হয় গুৱাহাটীৰ অসমৰ কিন্তু তেখেত ফালৰ পৰা যিটো এটা গুৰুত্ব ল'ব লাগিছিল যিহেতুকে উদ্ধৱ প্ৰভু উলুবাৰী টেম্পলত কিন্তু 10 বছৰ তেখেতে সেৱা আগবঢ়াই থৈ গৈছে 10 বছৰ সেৱা আগবঢ়াই যোৱা ব্যক্তি এজনক তেখেতসকলে যিটো এটা গুৰুত্ব দিব লাগিছিল বা যিভাৱে তেখেতসকলে আজি তেখেতৰ মানে ইস্কনৰ মানুহক ইয়াক পঠাব পেলাই সহায় সহযোগিতা আগবঢ়াব লাগিছিল কোনো ধৰণৰ কিন্তু সহায় সহযোগিতা আগবঢ়োৱা দেখা নগ'ল ঠিক আছে মই এতিয়া অন্যতম আপোনাক এটা গুৰুত্বপূৰ্ণ এটা কথা সুধিম চাওক ইস্কন মন্দিৰে হওক বা ইয়াত ভক্তি কুটীৰে হওক ইয়াত বিভিন্ন আপোনাৰ দৰ্শনাৰ্থী আহে আপোনাৰ ভাই যিগৰাকী ব্যক্তিৰ কাৰণে আহিলে সেই ব্যক্তিগৰাকী গুৱাহাটীৰে হয় বিশ্বনাথ চাৰিআলিৰ হয় তেওঁ ক'ত আছিলে তেওঁ বিশ্বনাথ চাৰিআলিতে আছিলে বিশ্বনাথ চাৰিআলিৰ পৰা তেখেত মই জনাত তেখেত সোমবাৰে ইয়ালৈ আহিছিলে ভক্তি কুটীৰলৈ আহিছিলে ভক্তিৰ কাৰণে আহিছিলে কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ইয়াত চাওক ভক্তি কুটীৰ ইয়াৰ পৰা 500 মিটাৰ দূৰত 500 মিটাৰো নহ'ব চাগে 500 মিটাৰ মেক্সিমাম 500 মিটাৰ 500 মিটাৰ দূৰত তাৰ পৰা চাই আছে কিন্তু যোৱাকালিৰ দিনটোলৈকে এগৰাকী ব্যক্তিও ইয়াত সাংবাদিক আহিছে ইয়াত SDRF আহিছে NDRF আহিছে ইয়াত পুলিচ আহিছে কিন্তু এগৰাকীও ভক্তি কুটীৰৰ ব্যক্তি বা ইস্কন মন্দিৰৰ ব্যক্তি এগৰাকীও ইয়াত সুৎপোছৰ বাবে বা এই সমগ্ৰ ঘটনাটো কি ধৰণে সংঘটিত হ'ল সেই কথা সুধিবৰ বাবে কিয় উপস্থিত হোৱা নাই বুলি ভাবে যোৱাকালি মই ৰাতি কিন্তু 7টা বজাৰ পৰা 9:30 বজালৈকে তেখেতৰ লগত আছিলো যিজন আমাৰ ইয়াত ভক্তি কুটীৰত যিজন মানে ভক্ত অশোক বৰ্মা তেখেতৰ লগত আছিলো তেখেতে কিন্তু গোটেই দিনটো তেখেতে সহযোগ কৰা বুলি কৈছে আৰু সন্ধিয়া আমি যেতিয়া আহিছো আমাৰ লগত কিন্তু 7:30 পৰা 9:30 বজালৈকে তেখেতে কিন্তু ভালদৰে ডিছকাছ কৰিছে কথাখিনি আৰু গোটেইখিনি কথা কিন্তু আমাক অৱগত কৰিছে কিন্তু আপোনাৰ লগৰজনে কিন্তু এই গোটেই সমগ্ৰ ঘটনাটো হত্যা বুলি কৈছে না এইটো হত্যা হ'ব নোৱাৰে হত্যা এইকাৰণে নহয় হত্যা চাক আমি ভালকে জানো যে তেখেতসকলে তেওঁ স্পষ্ট কৰিছে হত্যা বুলি মানে প্ৰি প্লেন হত্যা বুলি কৈছে এইটো কিন্তু আমি বিশ্বনাথ চাৰিআলিৰ পৰা যিখিনি আহিছো আমি গোটেইখিনি অৱগত আৰু ভালকে চবেই জানে যে এই তেখেতসকলে ভক্তিৰ কাৰণে আহিছিলে আৰু ভক্তিৰ কাৰণে আহি পেলাই তেখেতসকলে ৰাতিপুৱা কিন্তু ইয়াত প্ৰায় দিনৰ 11:30 মান বজাত তেখেতসকলে যেতিয়া গা ধুবলৈ আহিছে গা ধুবলৈ আহি পেলাই তেখেতসকলে কিন্তু যেতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত নামি গ'ল নামাৰ পৰা পিছতে কিন্তু তেখেতসকল নিৰুদ্দেশ হৈছে এইটো কিন্তু হত্যা নহয় আপুনি কেনেকে স্পষ্ট কৰিব পাৰিলে এইটো চাওক দেখি আমি জানো যে ব্ৰহ্মপুত্ৰৰ বুকুত তেখেতসকলে গা ধুবলৈ যোৱাটো আজি আমাৰ যিখন অশোক বৰ্মাৰ ল'ৰাও কিন্তু কালি ইয়াত গা ধুবলৈ নামিছিলে আৰু তেখেতে ইয়াত উঠি গৈছিলে তেখেত প্ৰায় ইয়াৰ পৰা 500 মিটাৰমান আগত গৈ পেলাই 0.5 কিলোমিটাৰমান আগত গৈ পেলাই তেখেত তাত কোনোবা এজন কিবা আলিম বুলি এজন মানুহে তেখেতে কিন্তু কালি উদ্ধাৰ কৰিছে আৰু গতিকে সেই অশোক বৰ্মাৰ ল'ৰাৰ নাম হৈছে কেশৱ বৰ্মাৰ লগত মই নিজে ৰাতি কথা পাতিছো কথা পাতি গোটেই কথাটো তেখেতে কিন্তু বিতংকৈ আমাক জনাইছে ঠিক আছে আৰু এয়া আছিলে ইয়াৰ যে ভক্তি কুটীৰে হওক বা ইস্কন মন্দিৰৰ এয়া লোকৰে ভাষ্য আছিলে কোনোৱে কৈছে এয়া সমগ্ৰ বিষয়টো এয়া হত্যা কোনোৱে কৈছে এয়া এটা পৰিঘটনা বা এটা দুৰ্ঘটনা আৰু লোক আছে মই কিছু কথা পাতিম মই আপোনালোক ইয়াৰে হয় নেকি ইয়াৰে হয় কি শুনিছে গোটেই ঘটনাৰ ভিতৰত শুনিছো মানে কালি 12টামান বজাত 9জন ল'ৰা ইয়াতে নামি আহিছে 9জন মানুহ নামি আহি তেওঁলোক তাৰে 5জন ইয়াতে নিৰুদ্দেশ হৈছে আৰু 4জন মানে বাচিছে বুলি শুনিছো আৰু তাৰপিছত আৰু কালি গোটেই ইয়াতে চালে গোটেইখিনি আজিও দিনটো অভিযান এতিয়াও চলাই আছে কিন্তু এতিয়ালৈকে অনুসন্ধান পোৱা নাই কি ভাবে এই গোটেই সমগ্ৰ বিষয়টো কাৰণ আপোনাৰ স্থানীয় মানুহ ইয়াৰ হয় স্থানীয় মানুহ মানে এতিয়া ধৰক আমাৰতো অকমান সন্দেহ হয় ইমান দেৰি যেতিয়া পোৱা নাই 5জনকে লোক 5জনকে এজন হলেওতো পাব লাগিছে গোটেই দিনটোৰ মানে শেষ কৰি কিন্তু এতিয়া অলপ সন্দেহ হয়
চাওঁ প্ৰশাসনে কি কৰে আমিতো প্ৰশাসনৰ আগত গোটেইখিনি হেৰি কৰিছো চমজাই দিছো আৰু আচ্ছা ভক্তি কুটিৰ কোনটো ইয়াৰ ভক্তি কুটিৰ সেই ইয়াৰ পৰা দেখি আছো এই যে ওপৰত যে হয়, হয়। পতাকাখন যে উৰি আছে লাইট জ্বলি আছে হয় তাৰ পৰাই আহিছিলে গোটেই কেইগৰাকী তাৰ পৰা গোটেই তাৰ পৰাই গোটেই কেইগৰাকী ব্যক্তি আহিছিলে আহিছিলে কিন্তু কথাটো হ'ল আজি 5জন নিখোজ হোৱা ব্যক্তিৰ ভিতৰত এগৰাকী ব্যক্তিৰ ককায়েকে কৈছে যে এইটো সমগ্ৰ ঘটনাটো হ'ল এটা প্ৰি প্লেন মাৰ্ডাৰ হ'ব পাৰে এইটো হ'ব পাৰে সম্ভাৱনা কৰিছে সেইটো সম্ভাৱনা কৰিছো কাৰণ আজি যদি এজনকো পোৱা গ'ল হয় তেতিয়াহ'লে আমি কোনো হেৰি ডাউট নাছিল হ'ব পাৰে তেওঁলোকে দুয়ো পাৰে কিন্তু এজনো যিহেতু পোৱা নাই গতিকে আমাৰ সন্দেহ উপজিছে কিন্তু তাতকৈ ডাঙৰ কথা কাৰণ চাওক মই পুনৰ এটা কথা আপোনাক সুধিব বিচাৰিম আপোনালোকে ইয়াৰ স্থানীয় ব্যক্তি হয় আপোনালোকৰ দায়িত্ব আছে ইয়াত ভক্তি কুটিৰ হ'ল ইয়াৰ পৰা 500 মিটাৰ দূৰত তাতেই আপোনাৰ স্মৰণ কৰিব আহি বা তাত ধ্যান কৰিব আহি তাৰ পৰাই এই যি স্থান এই স্থানলৈ আহিছিলে তেওঁলোক 8গৰাকী বা 9গৰাকী ব্যক্তি কিন্তু তাৰ পৰা আপোনাৰ যিহেতু নিখোজ হ'ল এই তেওঁলোকৰ পৰা অহা তেওঁলোকৰ তাৰ পৰা ভক্তি কুটিৰৰ পৰা এতিয়ালৈকে ইয়াত কোনো এগৰাকী ব্যক্তি এই সমগ্ৰ ঘটনা বুজ নোলোৱাৰ কাৰণটো কি বুলি ভাবে এতিয়া গাফিলতিয়ে বুলি ক'ব লাগিব কাৰণ তেওঁলোকে ইমান ভক্ত প্ৰাণো আহিছে তেওঁলোকৰ নিজৰ হেৰিৰ পৰাই আহিছে ইস্কনৰ বা ৰাধা কৃষ্ণ মন্দিৰৰ পৰাই আহিছে তেওঁলোকৰ বিশ্বনাথ চাৰিআলি বা হেৰিৰ পৰা আহিছে চবৰে ঠাইৰ পৰা আহিছে কিন্তু তেওঁলোকে এবাৰ খবৰ ল'বও নাহিলে সেইটো এটা মানে ভাবিবলগীয়া কথা গতিকে তেওঁলোকৰ কোনো ৰেছপন্স নাই এতিয়ালৈকে ৰেছপন্সিবিলিটি লোৱাই নাই তেওঁলোকে আচলতে এইটো মানে দুৰ্ভাগ্যজনক আৰু এটা ৰহস্যজনকো আছে গতিকে এতিয়া আমাৰ প্ৰশাসনে কিদৰে সহায় কৰে আমি সেইটো বাট চাম আৰু ধন্যবাদ আৰু এয়া আছিলে ইয়াৰ স্থানীয় লোকৰে ভাষ্য আমি শুনালো ইয়াত 5গৰাকী নিখোজ হৈ থকা যি ব্যক্তি সেই ব্যক্তি কেইগৰাকীৰ অন্যতম এগৰাকী ব্যক্তিৰ ককায়েকৰ কথা আমি শুনালো আৰু এগৰাকী যি ভক্তি কুটিৰৰ এগৰাকী যি ব্যক্তি ভক্তৰ এগৰাকী আমি ভাষ্য শুনালো এতিয়া গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে বৰ্তমান সময়লৈকে 5গৰাকী ব্যক্তিৰ অনুসন্ধান কিয় ল'ব পৰা নাই কোনোৱে কৈছে এইটো এটা পৰিকল্পিত হত্যা কোনোৱে কৈছে এইটো দুৰ্ঘটনা আৰু কোনোৱে কৈছে ইয়াৰ এই সমগ্ৰ ঘটনাৰ আঁৰত আছে এটা বৃহৎ ৰহস্য লাকি আসাম টক্স আপোচবিহীন অসম কণ্ঠ